নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে ফেচবুক পেজ নৱগ্ৰহ জ্যোতিষালয় চাই আছে তেওঁলোকে পেজটিলৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে। আজি হৈছে 1433 ভাস্কৰাব্দ অসমীয়া জেঠ মাহৰ 26 তাৰিখ ইংৰাজী 2026 চনৰ জুন মাহৰ 10 তাৰিখ বুধবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:35 আৰু সূৰ্য অস্ত যাব আবেলি 6:08। আজি হৈছে কৃষ্ণপক্ষ দশমী তিথি, ৰেৱতী নক্ষত্ৰ, সৌভাগ্য যোগ আৰু বনিষ্কৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ দিনটোত মীন ৰাশি হ'ব আৰু ৰাতি 3:48 যোৱাৰ পিছত মেঘ ৰাশি হ'ব। মীন ৰাশি হ'লে দন্তীয়া ড আৰু প্ৰথম ছ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আৰু মেঘ ৰাশি হ'লে অ, আ আৰু ল এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে ছোৱালীসকলে দুখিলা যোগ পাব, 45 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত মৃতকে আজি দিনটোত কোনো ধৰণৰ দোষ নাপায়। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ বিষয়। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। যদিহে আপোনালোকে ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত ভ্ৰমণ কাৰ্য বিৰত ৰখাটোৱেই ভাল। যান বাহনৰ পৰা সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো মধ্যম। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজিৰ দিনটোত আপোনালোকে আত্মীয়ৰ পৰা মনোকষ্ট পাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। মনৰ আশা পূৰণ হ'ব। বন্ধুৰ পৰা সঁহাৰি লাভ কৰিব। প্ৰাপ্য সন্মান লাভ কৰিব। খেলুৱৈসকলে সুনাম আৰ্জিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজি দিনটো শুভ হোৱা দেখা যাব। মনৰ আশা পূৰণ হ'ব। ভাবি থকা কাৰ্য সিদ্ধি হ'ব। বিশেষকৈ শুভ কাৰ্য সিদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে নিজৰ স্বাস্থ্যক আওকাণ নকৰিব। পেটৰ সমস্যাই আপোনালোকক কষ্ট দিব, গতিকে আজিৰ দিনটোত আপোনালোকে খোৱা লোৱাত সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো মধ্যম। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা কলা মিহলি ৰং। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে অচিনাকি ব্যক্তিক সহজে বিশ্বাসত নল'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো মধ্যম। দাম্পত্য জীৱনত আজিৰ দিনটোত পতি পত্নীৰ মাজত মনোমালিন্য হোৱাৰ ভয় আছে। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে জনালোঁ। বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাই আছোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'সমূহ আপোনালোকে নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। এতিয়া আপোনালোকক আজিৰ দিনটোৰ বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে জনাওঁ। আজি হৈছে তুলা ৰাশিৰ বিষয়। তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। মনৰ আশা পূৰণ হ'ব। প্ৰেমত সঁহাৰি লাভ কৰিব। বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ পাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া।
বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকে সুসংবাদ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত সফল হ'ব পাৰিব। বিদ্যাৰ্থীসকলে নিজৰ মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। ঘৰুৱা সম্পদ আজিৰ দিনটোত ক্ষতি হোৱাৰ ভয় আছে, গতিকে এই মূল্যৱান সম্পদ সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো মধ্যম। আজিৰ দিনটোত বন্ধুৰ লগত বিচ্ছেদৰ ভয় আছে। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। মনৰ আশা পূৰণ হ'ব। আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব। দীৰ্ঘদিনীয়া মনৰ আশা পূৰণ হ'ব। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত সফল হ'ব পাৰিব। নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰিব। বন্ধুৰ পৰা সহায় লাভ কৰিব। ভাতৃ ভগ্নীক লৈ গৌৰৱ অনুভৱ কৰিব। আজি প্ৰেমাস্পদৰ মাজত বিশ্বাস আৰু বুজাপৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া। মীন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে শত্ৰুৰ পৰা সাৱধান হ'ব আৰু টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো মধ্যম। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা। বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ বিষয়ে জনালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'সমূহ আপোনালোকে নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।